4টা বছৰ ধৰি কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰয়াত যুগল প্ৰসাদ গোস্বামী সোঁৱৰণী ফুটবল প্ৰতিযোগিতা আমি 4টা বছৰ পৰ্যায়ক্ৰমে চলি আহিছে আৰু এই বছৰ 4ৰ্থ বছৰো আমাৰ কেইবাটাও ভাল টিমে ইয়াত যোগদান কৰিছে খুব সুন্দৰ খেল হৈছে আৰু খুব নিয়ম আৰু পাৰদৰ্শিতাৰে খেলখিনি পৰিদৰ্শন কৰিছে ৰাইজেও চাইছে মই ভাবোঁ কামপুৰ ক্ৰীড়া সন্থাৰ কাৰণে ই এটা ভাল কথা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ অঞ্চলৰ বিভিন্ন জেগাৰ যুৱকসকলে ক্ৰীড়াৰ ক্ষেত্ৰত এখন ভাল পথাৰ পাইছে আৰু ভাল এটা মঞ্চ পাইছে যোনে মই ভাবোঁ ইয়াৰ দ্বাৰা সকলোৰে উপকৃত হ'ব দেখা গৈছে যে ব্ৰহ্মপুৰ সমষ্টিত ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন হৈছে আৰু শেহতীয়াকৈ আমাৰ গৌৰৱ ব্ৰহ্মপুৰ সমষ্টিৰ গৌৰৱ নগাঁৱৰ কঠীয়াতলী এগৰাকী যুৱতীয়ে বিশ্বকাপত আজি জয় কৰি স্বগৃহত উপস্থিত হৈছে এই ক্ষেত্ৰত ইয়াতকৈ আৰু আনন্দৰ কথা নাই আৰু ভাৰতীয় টীমক ৰিপ্ৰেজেণ্ট কৰি পেলাই ৱৰ্ল্ডত ভাল জিকি পেলাই আহি আমাৰ কঠীয়াতলীৰ যিগৰাকী ছাত্ৰী মই তেখেতক শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ মই ভাবোঁ ব্ৰহ্মপুৰ অসমৰ নহয় ভাৰতবৰ্ষৰ ক্ৰীড়া মানচিত্ৰত ব্ৰহ্মপুৰৰ নাম অন্তৰ্ভুক্ত হৈছে এইটো সকলোতকৈ গৌৰৱৰ কথা ইয়াতকৈ আৰু গৌৰৱৰ কথা হ'ব নোৱাৰে